এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম UPSC আৰু APSCৰ পাৰ্থক্যসমূহ আৰু যিমানবিলাক মিল আছে সেইবিলাকো আলোচনা কৰিম। আমি কি চাম, APSCৰ কাৰণে পঢ়ি আপুনি UPSC দিব পাৰিবনে নাই এই বিষয়ে আপুনি ক্লিয়াৰ হৈ যাব ভিডিঅ'টো চোৱাৰ পিছত, ঠিক আছে। তাৰপিছত আমি চাম APSC কি হয়, UPSC কি হয়, কাৰ আণ্ডাৰত আহে, এলিজিবিলিটি ক্ৰাইটেৰিয়া চাম UPSCৰ কাৰণে, APSCৰ কাৰণে, এডুকেশ্যনেল কোৱালিফিকেশ্যন হওক বা এজ লিমিটেই হওক বা এটেম্প্ট কিমানবাৰ আপুনি এক্সাম দিব পাৰিব এই বিষয়ে আমি চাম। লগতে আমি কি চাম, চেলাৰী কিমান দৰমহা, কি পোষ্টত আপোনাৰ চাকৰি হ'ব, কি ৰেংক পাব আপুনি, এক্সাম পেটাৰ্ণ কেনেকুৱা, কি প্ৰচেছত এক্সাম পাতা হয়, ঠিক আছে, কিমান নম্বৰৰ এক্সাম পাতা হয় এই বিষয়ে আমি আলোচনা কৰিম। UPSCৰ বিষয়েও APSCৰ বিষয়েও আপোনাৰ সকলো ক্লিয়াৰ হৈ যাব, ঠিক আছে। প্ৰথমতে আমি চাওঁ APSCটো হ'ল অসম চৰকাৰৰ আণ্ডাৰত, ঠিক আছে, আৰু UPSCটো হ'ল ভাৰত চৰকাৰৰ আণ্ডাৰত, ঠিক আছে। এই দুয়োটাই কিহৰ কাৰণে এক্সাম পাতে, চিভিল ছাৰ্ভিচ এক্সাম পাতে, ঠিক আছে। APSCৰ আণ্ডাৰত APSCয়ে বহুত এক্সাম পাতে, তাৰে ভিতৰত মেইন এক্সামটো হ'ল CCE মানে কম্বাইণ্ড কম্পিটিটিভ এক্সাম, যাৰ সহায়ত ACS APS এইবিলাক পদৰ কাৰণে এক্সাম পতা হয়, ঠিক আছে। আৰু UPSCয়ে ঠিক তেনেকৈ CSE এটা এক্সাম পাতে, চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, যাৰ সহায়ত IAS IPS IFS এইবিলাকৰ কাৰণে এক্সাম পাতে, এইবিলাক পদৰ কাৰণে, ঠিক আছে। আমি APSCক কি বুলি ক'ব পাৰোঁ, ACS এক্সাম বুলি ক'ব পাৰোঁ, UPSCক তেনেকৈ কি বুলি কোৱা হয়, IAS এক্সাম, ঠিক আছে। এইখিনি বেছিকখিনি। এতিয়া আমি চাম এলিজিবিলিটি ক্ৰাইটেৰিয়া, দুয়োটাৰে আমি কম্পেয়াৰ কৰি যাম। এডুকেশ্যনেল কোৱালিফিকেশ্যন UPSCটো গ্ৰেজুৱেশ্যন হ'লে হ'ব, APSCটো গ্ৰেজুৱেশ্যন হ'লে হৈ যাব, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, আপুনি যদি গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছে আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, ঠিক আছে, তেতিয়াহ'লেও আপুনি APSC আৰু UPSCৰ প্ৰিলিমছ এক্সাম দিব পাৰিব, ফৰ্ম ফিল আপ কৰিব পাৰিব, ঠিক আছে। তাৰপিছত চাওঁ আমি এজ লিমিট। UPSCৰ এজ লিমিট হৈছে 32 বছৰ জেনেৰেলৰ কাৰণে, আৰু APSCৰ 38 বছৰলৈকে আপুনি এক্সাম দিব পাৰিব বয়সলৈকে, ঠিক আছে। এইখিনি জেনেৰেলৰ কাৰণে। যদি আপুনি SC ST হয় তেতিয়া আপোনাৰ 5 বছৰ ৰিলেক্সেশ্যন থাকিব, ঠিক আছে। মানে 32 যদি UPSC আছিল 5 বছৰ যোগ কৰি দিয়ক, 37 বছৰ বয়সলৈকে আপুনি UPSC দিব পাৰিব যদি SC ST হয়। তেনেকৈ APSC আৰু UPSC দুয়োটাৰ ক্ষেত্ৰত এইখিনি বস্তু একেই হয়, ঠিক আছে। তাৰপিছত OBCৰ কাৰণে 3 বছৰৰ ৰিলেক্সেশ্যন থাকে, এজ ৰিলেক্সেশ্যন। তাৰপিছত PWD ফিজিকেলি যিবিলাক ডিচেবল মানুহ আছে তেওঁলোকৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশ্যন থাকে, বা এক্স ছাৰ্ভিচমেন যিবিলাক ডিফেন্সৰ পৰা আহে তেওঁলোকৰ কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশ্যন থাকে, ঠিক আছে। মনত ৰাখিব, UPSC 32 বছৰ জেনেৰেল, APSCৰ কাৰণে 38 বছৰ জেনেৰেল কেটেগৰীৰ কাৰণে, ঠিক আছে। তাৰপিছত নাম্বাৰ অফ এটেম্প, আপুনি কিমানবাৰ এক্সাম দিব পাৰিব মেক্সিমাম। APSCৰ কোনো সীমা নাই, আপোনাৰ বয়সৰ সীমা যিমানলৈকে আছে, যেনেকৈ 38 যদি আছে, আপুনি যদি জেনেৰেল হয় আপোনাৰ 38 বছৰ বয়স নোহোৱালৈকে আপুনি এক্সাম দি থাকিব পাৰিব, ঠিক আছে। আৰু SC ST হ'লেতো কথাই নাই, আৰু 5 বছৰ, OBC হ'লে আৰু 3 বছৰ, ঠিক আছে। আৰু UPSCত কিন্তু তেনেকুৱা নহয়, UPSCত আপোনাৰ জেনেৰেল যদি আপুনি 6 বাৰহে এক্সাম দিব পাৰিব গোটেই লাইফ টাইমত, ঠিক আছে। 6 বাৰত আপুনি নহ'লে আৰু নহয়। যদি OBC হয় আপুনি 9 বাৰ আপোনাৰ চান্স থাকিব, আৰু যদি আপুনি SC ST হয় তেতিয়াহ'লে আপোনাৰ এজ লিমিটলৈকে আপুনি দি থাকিব পাৰিব, ঠিক আছে। ইয়াৰে কিমানবাৰ দিব পাৰিব তাৰে একো সীমা নাই, ঠিক আছে, যেতিয়ালৈকে আপোনাৰ এজ লিমিট ক্ৰছ নহয়। এজ লিমিট মানে 32 আছে, 32 যেতিয়ালৈকে নহয় তেতিয়ালৈকে দি থাকিব পাৰিব। SC ST হ'লে 37লৈকে আপুনি দি থাকিব পাৰিব, ঠিক আছে। এইখিনি। এতিয়া আমি চাম APSCৰ কি হয়। APSCৰ দুটা স্পেচিয়েল আপোনাক কি লাগিব, চৰ্ত লাগিব। আপুনি ৰেচিডেণ্ট অফ আছাম, অসমৰ বাসিন্দা হ'ব লাগিব, আৰু মাষ্ট ন' এটলিষ্ট অসমৰ যিকোনো এটা লেংগুৱেজ, এটলিষ্ট এটা লেংগুৱেজ আপুনি অসমৰ ভালকৈ জানিব লাগিব, ঠিক আছে। এইবিলাক আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে, ঠিক আছে, আৰু CM কৈছে এতিয়া এইটো ৰুল হৈ যাব, ঠিক আছে। তাৰপিছত এক্সাম পেটাৰ্ণ কেনেকুৱা, APSC আৰু UPSC দুয়োটাৰে প্ৰিলিমিনাৰী এক্সাম হয় প্ৰথমতে, তাৰপিছত মেইন এক্সাম হয়, তাৰপিছত ইণ্টাৰভিউ হয়, ঠিক আছে। প্ৰিলিমিনাৰী এক্সামৰ নম্বৰ আপোনাৰ কাউণ্ট নহয় ফাইনেল ৰিজাল্টত, ঠিক আছে। মেইনছ আৰু ইণ্টাৰভিউৰ নাম্বাৰবিলাক কাউণ্ট হয় আপোনাৰ ৰিজাল্টৰ কাৰণে, মেৰিটৰ কাৰণে, ঠিক আছে। এতিয়া যদি আমি মাৰ্কছবিলাক চাওঁ কেনেকুৱা, APSCৰ প্ৰথমতে চাই লওঁ। APSCৰ প্ৰিলিমছত 2খন পেপাৰ থাকে, 200 মাৰ্কৰ, ঠিক আছে, GS1 আৰু GS2, ঠিক আছে। মেইন ৰিজাল্টত কাউণ্ট নহয়, কিন্তু পাছ কৰিব লাগিব আপুনি। তাৰপিছত মেইনছত 2000 নম্বৰৰ আপোনাৰ টোটেল
কুৱেশ্যন আহিব, মানে 8খন পেপাৰ থাকিব 250কে, ঠিক আছে। আৰু ইণ্টাৰভিউ কিমানৰ হ'ব 275 নম্বৰৰ, ঠিক আছে। এতিয়া কাউণ্টিঙৰ কাৰণে মেইনছ আৰু ইণ্টাৰভিউ এই দুয়োটা যোগ হ'ব, টোটেল কিমান হ'ব 2275, ঠিক আছে। তাৰপিছত ইউ পি এছ চিৰ কাৰণে প্ৰিলিমছত 2খন পেপাৰ থাকে 200 নম্বৰৰ GS1 আৰু GS2। তাৰপিছত মেইনছত 1750 নম্বৰ থাকে টোটেল, মানে ইয়াতে পেপাৰ এখন কম থাকে, 7খন পেপাৰ থাকে 250কে, তো 1750, আৰু ইণ্টাৰভিউত থাকে 275, ঠিক আছে। আমি মেইনছত আৰু ইণ্টাৰভিউ দুটা যোগ কৰোঁ যদি 2025 নম্বৰ মুঠ, ঠিক আছে। আৰু এই দুটাৰ নম্বৰে আপোনাৰ কাউণ্ট হ'ব মেৰিট লিষ্টত অহাৰ কাৰণে, পাছ কৰাৰ কাৰণে বা মেইন ৰিজাল্টত, ঠিক আছে। তাৰপিছত পেপাৰ APSCত মেইনছৰ পেপাৰ থাকে 8খন, ঠিক আছে। এখন UPSCতকৈ বেছি থাকে, UPSCত থাকে 7খন। কোনখন বেছি থাকে? এখন APSCত এনেকুৱা কুৱেশ্যন পেপাৰ আছে যিখন সম্পূৰ্ণ অসমৰ ওপৰত আহে, ঠিক আছে। অসমৰ জিঅ'গ্ৰাফি, কালচাৰ, আৰ্ট এইবিলাক, অসমৰ হিষ্ট্ৰী, এখন মতলব অসম ৰিলেটেড এখন কুৱেশ্যন পেপাৰ আহে, পেপাৰ 6খন, ঠিক আছে। সেইকাৰণে APSCত এখন পেপাৰ বেছি হৈ যায়। তাৰপিছত কাট অফ বা পাছ মাৰ্ক, আপুনি কিমানমান পালে আপুনি পাছ কৰিব, এইটো এটা এক্সপেক্টেড হয়, এভাৰেজ হয়, ঠিক আছে। বছৰি অলপ কম বেছি হৈ থাকিব পাৰে, ঠিক আছে। মই ৰেঞ্জটো দি দিছোঁ কিমানৰ পৰা কিমানৰ ভিতৰত থাকে। যদি আমি UPSCৰ চাওঁ, প্ৰথমতে জেনেৰেলৰ 920ৰ পৰা 960ৰ ভিতৰত হ'লে আপুনি চিলেক্ট হৈ যাব, কোনোবা এটা নহয় কোনোবা এটা চাকৰি পাই যাব। UPSCৰ আণ্ডাৰত যিমানবিলাক পোষ্ট আছে আপুনি চিলেক্ট হৈ যাব, পাছ হৈ যাব। OBCৰ কাৰণে আপুনি ইয়াতকৈ 40 বা 50 নম্বৰ কম হ'লে হৈ যাব। SC ST হ'লে 50 বা 60, ইয়াৰ পৰা জেনেৰেলৰ পৰা 50-60 কম হ'লেও হৈ যাব, বা ডিচেবলৰ কাৰণে 80ৰ পৰা 120 নম্বৰ কম হ'লেও হৈ যাব, ঠিক আছে। আৰু টোটেল নম্বৰ কিমান আছিল 2025ৰ ভিতৰত আপুনি 920ৰ পৰা 960 হ'লে জেনেৰেলি আপোনাৰ চিট পাই যাব, ঠিক আছে, চাকৰি পাই যাব। কিন্তু APSCতো 950ৰ পৰা 1000 জেনেৰেলৰ কাৰণে এইখিনিমান পালে, এইখিনিৰ ভিতৰত পালে আপুনি চিলেক্ট হৈ যাব, মেৰিট লিষ্টত আপোনাৰ নাম আহি যাব, আৰু কোনোবা নহয় কোনোবা এটা পদত চাকৰি পাই যাব, ঠিক আছে। মুঠ কিমান আছিল 2275ৰ ভিতৰত 950ৰ পৰা 1000 নম্বৰ, এইখিনি পালে আপুনি জেনেৰেলে চিলেক্ট হৈ যাব, চাকৰিত পাছ হৈ যাব। OBCৰ কাৰণে জেনেৰেলৰ পৰা 40 বা 60 কম পালে হৈ যাব। SC ST হ'লে জেনেৰেলৰ পৰা 50ৰ পৰা 70 মান কম হ'লেও হৈ যাব, আৰু ডিচেবলবিলাকৰ কাৰণে 100ৰ পৰা 120 নম্বৰ কম হ'লেও চিলেক্ট হৈ যাব, ঠিক আছে। এতিয়া লেংগুৱেজ কি চাই ল'ম, কুৱেশ্যন পেপাৰ কি লেংগুৱেজত আহে, বা আমাৰ এনচাৰবিলাক কি লেংগুৱেজত আমি লিখিব লাগিব। APSCৰ প্ৰথমতে চাই লওঁ। APSCৰ কুৱেশ্যন আহিব আপোনাৰ অসমীয়াত আহিব আৰু ইংলিছত আহিব, এইটো নতুন নিয়ম হয়, ঠিক আছে। আৰু এনচাৰবিলাক আপুনি লিখিব লাগিব, আগতে আছিল ইংলিছত লিখিব লাগে, ঠিক আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা CM ঘোষণা কৰিছে যে এতিয়াৰ পৰা অসমীয়াটো আপুনি লিখিব পাৰিব, ঠিক আছে। এইটো কিন্তু অফিচিয়েল লেজিটিমেচি নহয়, ঠিক আছে। CM কৈছে যেতিয়া, এইটো কিন্তু আমাৰ লাগু হৈ যাব, টেনশ্যন ল'ব নালাগে, আপুনি অসমীয়াটো লিখিব পাৰিব। এতিয়া হৈ গ'ল কথাটো, অসমীয়া আৰু ইংলিছত আপুনি লিখিব পাৰিব এনচাৰবিলাক। তাৰপিছত UPSCৰ যদি আমি চাওঁ, কুৱেশ্যনবিলাক আহিব আপোনাৰ হিন্দীতো আহিব আৰু ইংলিছতো আহিব। আৰু এনচাৰবিলাক আপুনি কি ভাষাত লিখিব পাৰিব, হিন্দীত লিখিব পাৰিব, ইংলিছত লিখিব পাৰিব, আছামিছত লিখিব পাৰিব, বড়ো, নেপালী, উৰ্দু, মানে যিমানবিলাক আমাৰ 8th Schedule of Constitution, আমাৰ সংবিধানৰ 8th Schedule যিমানবিলাক ভাষাৰ কথা দিয়া আছে, সেই সকলোবিলাক ভাষাতে আপুনি এনচাৰ লিখিব পাৰিব, ঠিক আছে। 8th Schedule কি আছে, মই আগতে অলৰেডি ভিডিঅ' বনাইছোঁ APSCৰ বিষয়ে, তাতে চাই ল'ব, ঠিক আছে। এতিয়া আহিল পষ্টৰ কথা, কি পষ্টৰ কাৰণে এক্সাম পাতা হয়। APSCৰ পাতা হয় APSC পাছ কৰিলে আপুনি ACS বনিব পাৰিব, ACS অফিচাৰ, APS অফিচাৰ, চুপাৰিনটেণ্ডেণ্ট অফ টেক্স, DTO, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, লেবাৰ ইনস্পেক্টৰ, BDO, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এইবিলাকৰ কাৰণে আৰু বহুত কিবা কিবি আছে, অলৰেডি ভিডিঅ' বনাইছোঁ, চাই ল'ব। APSC আৰু UPSC দুয়োটাতে বনাইছোঁ। তাৰপিছত UPSCৰ কাৰণে, মানে UPSC পাছ কৰিলে আপুনি কি অফিচাৰ হ'ব পাৰিব, IAS অফিচাৰ হ'ব পাৰিব, IPS অফিচাৰ, IFS, IRS, এইবিলাক অফিচাৰ হ'ব পাৰিব। IAS মানে এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এইটো পুলিচ ছাৰ্ভিচ হয়, এইটো ফৰেন ছাৰ্ভিচ হয়, এইটো ৰেভিনিউ ছাৰ্ভিচ হয়, ঠিক আছে। এতিয়া আমি চাম ৰেংক এপইণ্টমেণ্ট। APSC পাছ কৰিলে আপুনি কি ৰেংকত পাব, প্ৰথম কি ৰেংকত আপুনি জইন কৰিব চাকৰিত, আৰু কেতিয়ালৈকে আপোনাৰ প্ৰমোশ্যন হ'ব, এই বিষয়ে অলপ চাম। আমি বিশেষকৈ ACS অফিচাৰ আৰু APS অফিচাৰৰ চাম, আৰু IAS অফিচাৰ আৰু IPS অফিচাৰৰ চাম বিশেষকৈ, ঠিক আছে।
আপুনি যদি IAS হিচাপে পাছ কৰি যায়, ঠিক আছে, আপুনি টপ ৰেংকত আহিব লাগিব, তেতিয়া IAS বনিব পাৰিব, ঠিক আছে। IAS হোৱাৰ পিছত আপুনি কি পোষ্টত আপুনি প্ৰথম চাকৰিটো কি পদত আপুনি নিযুক্তি হ'ব, ঠিক আছে। আপুনি SDM হিচাপে নিযুক্তি হ'ব, বা এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে, বা ADM হিচাপে, বা এডিশ্যনেল কালেক্টৰ হিচাপে। 4 বছৰ হোৱাৰ পিছত আপুনি ADM বা এডিশ্যনেল কালেক্টৰ বনি যাব। তাৰপিছত আৰু 6 বছৰ পিছত, মানে 6 বছৰ পিছত আপোনাৰ কি হৈ যাব, DM বনি যাব আপুনি, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা কালেক্টৰ, DC বা ডেপুটি ছেক্ৰেটাৰী, ঠিক আছে। এইবিলাক আপোনাৰ ৰেংকবিলাক আপোনাৰ হায়াৰ হৈ গৈ থাকিব, ঠিক আছে, প্ৰমোশ্যন হৈ থাকিব। তাৰপিছত 10 বছৰ চাকৰি হোৱাৰ পিছত আপুনি ছেক্ৰেটাৰী ইন ষ্টেটত আপুনি ছেক্ৰেটাৰী হ'ব পাৰিব। ডাইৰেক্টৰ ইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰৰ ডাইৰেক্টৰ হ'ব পাৰিব। বা আপুনি 17 বছৰ চাকৰি হোৱাৰ পিছত আপুনি কি হ'ব, মানে ৰেংক আপোনাৰ প্ৰমোশ্যন ক'লৈকে হ'ব, ডিভিজন কমিশ্যনাৰ হ'ব পাৰিব, ছেক্ৰেটাৰী হ'ব পাৰিব, জইণ্ট ছেক্ৰেটাৰী হ'ব পাৰিব, ঠিক আছে। তাৰপিছত 24 বছৰ আপোনাৰ চাকৰি হোৱাৰ পিছত প্ৰিন্সিপাল ছেক্ৰেটাৰী বনিব আপুনি ষ্টেটৰ, ঠিক আছে। তাৰপিছত এডিশ্যনেল ছেক্ৰেটাৰী হ'ব পাৰিব আপুনি। তাৰপিছত 31 বছৰমান চাকৰি হোৱাৰ পিছত চিফ ছেক্ৰেটাৰী বনিব আপুনি। তাৰপিছত ছেক্ৰেটাৰী বনিব আপুনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, ঠিক আছে। তাৰপিছত আপুনি 35মান বছৰ হোৱাৰ পিছত চাকৰি কেবিনেট ছেক্ৰেটাৰী বনিব পাৰিব ভাৰত চৰকাৰৰ, ঠিক আছে। আৰু এইটো সকলোতকৈ ওপৰৰ পষ্ট, এই দুটা IAS অফিচাৰৰ সকলোতকৈ ওপৰৰ পষ্ট, ঠিক আছে। আমাৰ সকলোতকৈ তলৰ পষ্ট কি আছিল, SDM, ঠিক আছে। SDM হিচাপে আপুনি জইন কৰিব চাকৰিত, আৰু প্ৰমোশ্যন হৈ 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 ইয়ালৈকে আহি যাব, ঠিক আছে। আৰু যদি আমি এতিয়া IPSৰ বিষয়ে চাওঁ, আৰু লগতে আমি ষ্টেটৰ PCS বা APSCৰ বিষয়ে আমি চাই লওঁ। APSC যদি আপুনি দিয়ে, যদি পাছ কৰে, আপুনি APSC পাছ কৰিলে আপুনি SDM হিচাপে চাকৰিত জইন কৰিব, ঠিক আছে। কিন্তু প্ৰমোশ্যনবিলাক আপোনাৰ লাহে লাহে হ'ব, ঠিক আছে। এই DMলৈকে যোৱালৈকে আপোনাৰ 15 বছৰমান লাগি যাব, ঠিক আছে। কিন্তু যদি IAS অফিচাৰ UPSC পাছ কৰে, তেতিয়াহ'লে আপুনি 5 বছৰতে, মানে 6 বছৰতে আপুনি DM হৈ যাব, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা কালেক্টৰ, ঠিক আছে। ষ্টেটত আপুনি APSC দিলে আপুনি ADM বা এডিশ্যনেল কালেক্টৰ হৈয়ে ৰৈ যাব, ঠিক আছে। ইমান বহুত মুস্কিল আপুনি DM হোৱালৈকে। আৰু IAS, আৰু আপুনি ইয়াতকৈ ওপৰত গ'লে আপোনাক IAS বুলি কোৱা হ'ব। IASৰ কাৰণে আপুনি এটা এক্সাম দিবও লাগিব, ঠিক আছে, ষ্টেটবিলাকৰ কাৰণে, মানে APSCৰ কাৰণে। তাৰপিছত আৰু IPSত চাই লওঁ। আপুনি IPSত যদি ছিট পায়, তেতিয়াহ'লে প্ৰথম কি পদত আপুনি জইন কৰিব, ASP হিচাপে জইন কৰিব, এছিষ্টেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ। তাৰপিছত আপুনি এনেকৈ ইয়াতে যেনেকৈ ক্ৰমবিলাক দিয়া হৈছে, এনেকৈ আপুনি ছিনিয়ৰ হৈ গৈ থাকিব। তাৰপিছত ACP বা DSP বনিব। তাৰপিছত এডিশ্যনেল DCP বনিব, ASP বনিব, DCP, SP, তাৰপিছত SP বনিব বা DCP বনিব। SP মানে ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ। তাৰপিছত ছিনিয়ৰ SP বনিব, এডিশ্যনেল ACP বনিব, ঠিক আছে। এডিশ্যনেল CP, কমিশ্যনাৰ অফ পুলিচ, মানে ACP বনিব আপুনি, বা DIG বনিব। তাৰপিছত জইণ্ট কমিশ্যনাৰ অফ পুলিচ বনিব, বা IGP বনিব, CP বনিব, বা DGP বনিব, ঠিক আছে। আৰু DGP বনিলে আপুনি ৰাজ্যৰ সৰ্বোচ্চ পদ এইটো পুলিচৰ, ঠিক আছে, ইয়ালৈকে আপুনি যাব। তাৰপিছত ইয়াৰ পৰাও যদি আপোনাৰ প্ৰমোশ্যন হয়, ছিনিয়ৰ হয়, DIB বনিব আপুনি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, DIB মানে ইণ্টেলিজেঞ্চ ব্যুৰ', ঠিক আছে। তাৰপিছত এইখিনি হ'ল শেষ। আৰু যদি তাৰপিছত যদি আৰু বহুত ভাল কাম কৰে, আপোনাৰ চৰকাৰে আপোনাক যদি নিযুক্তি দিব খোজে, NSAত আপোনাক নিযুক্তি দিব পাৰে। NSA মানে হ'ল নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ। এতিয়া আমাৰ কোন আছে, অজিত ডোৱাল, ঠিক আছে। আৰু NSA যদি আপোনাক বনাই দিয়ে, আপোনাৰ পাৱাৰ বহুত বেছি বাঢ়ি যাব। আপুনি কেবিনেট মন্ত্ৰীৰ সমান ভেলু পাব, আপোনাৰ পাৱাৰ থাকিব। কেবিনেট মন্ত্ৰীবিলাকৰ যিমান পাৱাৰ থাকে, সিমান পাৱাৰ আপোনাৰ আহি যাব, ঠিক আছে। এইটো হ'ল আপোনাৰ UPSC দিয়ে যদি এইটো ক্ৰম। আৰু APSC দিলেও এনেকৈ পষ্টবিলাক পাব আপুনি। APSCত আপোনাৰ প্ৰমোশ্যন বেছি স্পীডত নহয়, আপোনাৰ দুটামানৰ প্ৰমোশ্যন হ'ব। ASP বনিব আপুনি, ACP বনিব, DSP বনিব, ঠিক আছে। তাৰপিছত এডিশ্যনেল DCP বা ASP বনিব। তাৰপিছত ইয়ালৈকেতো ঠিকেই বনি যাব, কিন্তু SP বা ছিনিয়ৰ SP বনাটো বহুত টান, ঠিক আছে। 15-20 বছৰ লাগি যাব পাৰে আপোনাৰ, আৰু বহুতেও SP নবনেই, ঠিক আছে। আপুনি ডিম'টিভেট নহ'ব, এইকেইটাও বহুত ডাঙৰ ডাঙৰ পষ্ট হয়, ঠিক আছে। তাৰপিছত চিলেবাছ যদি আমি চাওঁ, UPSC চিলেবাছ অলপ বেছি হয় APSCৰ তুলনাত, ঠিক আছে। কিন্তু APSCৰ চিলেবাছত এটা আৰু আছামৰ ওপৰত এখন পেপাৰ আহে, ঠিক আছে। সেইখন পেপাৰ এক্সট্ৰা হয় UPSCৰ তুলনাত APSCত। আৰু UPSCৰ কি হয় তাৰে চিলেবাছবিলাক মই এটা ভিডিঅ' বনাইছোঁ, আৰু APSCৰো চিলেবাছৰ ভিডিঅ' বনাইছোঁ, চাই ল'ব। যদি চাওঁ আমি এপইণ্টমেণ্ট কোনে দিয়ে,
UPSC পাছ কৰিলে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে আপোনাক IAS অফিচাৰ বা IPS অফিচাৰ হিচাপে যিয়ে নহওক। আৰু APSC পাছ কৰিলে আপোনাক গভৰ্ণৰ অফ আছাম মানে গভৰ্ণৰ ৰাজ্যপালে আপোনাক এপইণ্ট কৰিব, ঠিক আছে, APS বা ACS হিচাপে। এতিয়া যদি আমি চাওঁ ট্ৰেন্সফাৰ বা জব ক'ত হ'ব পাৰে আপোনাৰ UPSCত যদি আপুনি অফিচাৰ হয় তেতিয়াহ'লে UPSC পাছ কৰি যদি অফিচাৰ হয় তেতিয়া আপোনাৰ চাকৰি গোটেই ভাৰতৰ যিকোনো ৰাজ্যত হ'ব পাৰে আপোনাৰ পোষ্ট, ঠিক আছে। আৰু আপুনি ফৰেনতো যাব লগা হ'ব পাৰে, ঠিক আছে। এটাটো ফৰেনৰ বিশেষকৈ আছে ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ, ঠিক আছে। IFS অফিচাৰবিলাকতো ফৰেনতে হয়, কিন্তু বেলেগ অফিচাৰেও ফৰেনত যাব লগা হ'ব পাৰে। আৰু APSCৰ আপোনাৰ চাকৰি ক'ত হ'ব অসমতে হ'ব, ঠিক আছে। কিন্তু কেতিয়াবা এক্সট্ৰিম কণ্ডিশ্যনত আপুনি অসমৰ বাহিৰত যাব লগা হ'ব পাৰে এইখিনি। তাৰপিছত চেলাৰী যদি আমি চাওঁ UPSC চেলাৰী আপোনাৰ চব মিলাই কিনে বেছিক পে আপোনাৰ এলাউন্স যিমানবিলাক আছে চব মিলাই কিনে আপোনাৰ ষ্টাৰ্টিং ৭৫,০০০ মানৰ পৰা ষ্টাৰ্ট হ'ব। আৰু যেতিয়ালৈকে আপুনি চিনিয়ৰ হ'ব একদম শেষলৈকে আপোনাৰ ৩,৫০,০০০ মানলৈকে আপোনাৰ চেলাৰী হ'ব, ঠিক আছে, UPSCৰ অফিচাৰ হ'লে। তাৰপিছত UPSC আৰু APSCৰ আপুনি কি পাছ কৰিলে কি ডিপাৰ্টমেণ্টত চাকৰি হ'ব চৰকাৰৰ সেই বিষয়ে ভিডিঅ' বনাইছোঁ, তাতে চাই ল'ব, ঠিক আছে। এইখিনি প্লিজ চাই ল'ব আপুনি কি ডিপাৰ্টমেণ্টত আপোনাৰ চাকৰি হ'ব UPSC আৰু APSC পাছ কৰাৰ পিছত। ইয়াতে নকওঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো। তাৰপিছত APSCত যদি আপুনি অফিচাৰ হয় তেতিয়া আপোনাৰ দৰমহা ষ্টাৰ্টিং ৬০,০০০ মান হ'ব আৰু মেক্সিমাম আপোনাৰ ১,৬০,০০০ মানলৈকে যাব, ঠিক আছে, মেক্সিমাম। আৰু এইটো চবখিনি মিলাই বেছিক পে আপোনাৰ এলাউন্সেছবিলাক মিলাই চব মিলাই এইখিনি ষ্টাৰ্টিং আৰু এইখিনি শেষ, ঠিক আছে, ইমানৰ পৰা ইমানলৈকে, ইমানৰ পৰা ইমানলৈকে। এতিয়া প্ৰমোশ্যন যদি আমি চাওঁ UPSCৰ প্ৰমোশ্যন বহুত ফাষ্ট হয়, মানে টাইম স্কেলত হয়, সময়ে সময়ে আপোনাৰ প্ৰমোশ্যন হৈ থাকিব। কিন্তু APSCৰ প্ৰমোশ্যনবিলাক অলপ শ্ল' হয়, ঠিক আছে। যেনেকৈ আপুনি APSCত ACP বা DSP লৈকে আপুনি বেছিভাগ বনে, SP লৈকে যাব লাগিলে আপোনাৰ বহুত টাইম লাগে, ঠিক আছে, বহুতে নবনে, ঠিক আছে। আৰু যেনেকৈ আপুনি DM হ'ব লাগিলে আপোনাৰ APSCৰ দ্বাৰা যদি আপুনি DM হ'ব লাগে APSC পাছ কৰাৰ পিছত তেতিয়াহ'লে আপোনাক 15 পৰা 17 বছৰ লাগি যায়। কিন্তু UPSCত কি হয় DM বনাৰ কাৰণে 5-6 বছৰতে হৈ যায়, ঠিক আছে। এইটো ইয়াতে লিখিছোঁ। SDMৰ কাৰণে SDMৰ পৰা DMলৈকে 5 বছৰমান লাগে যদি UPSC দিয়ে আপুনি, আৰু যদি APSC তেতিয়া SDMৰ পৰা DMলৈকে 15 বছৰমান লাগিব, ঠিক আছে। এতিয়া যদি আমি পাৱাৰ চাওঁ UPSCৰ যিমানবিলাক অফিচাৰ আছে আমাৰ ভাৰতৰ ডিপাৰ্টমেণ্টবিলাকৰ হেড মেইন পষ্টবিলাকত বহিব, ঠিক আছে। ডিপাৰ্টমেণ্টৰ হেডবিলাক কোনে হ'ব UPSC অফিচাৰবিলাক, ঠিক আছে। আৰু APSC অফিচাৰবিলাক তেওঁলোকৰ আণ্ডাৰত কাম কৰিব, ঠিক আছে। তেওঁলোকৰ আণ্ডাৰৰ পষ্টবিলাকত থাকিব আমাৰ APSCৰ অফিচাৰবিলাক। সকলো APSC অফিচাৰৰ ওপৰতে UPSC অফিচাৰ থাকিব, ঠিক আছে। কিছুমানত নাথাকে, কিছুমান এনেকুৱা পষ্ট আছে য'ত তেওঁৱে মেইন সৰ্বেসৰ্বা, সেনেকুৱা পষ্টত কোনো বেলেগ অফিচাৰ নাথাকে, ঠিক আছে। অনলি APSCৰ অফিচাৰ যোনজন থাকিব সেইটো ডিপাৰ্টমেণ্টত তেওঁৱে হেড হ'ব, ঠিক আছে। কিছুমান এনেকুৱা পষ্টো আছে। তাৰপিছত যিমানবিলাক আপোনাৰ ডাঙৰ ডিচিশ্যন ল'ব লগা হয় আমাৰ ভাৰতৰ ডিপাৰ্টমেণ্টবিলাকৰ, যিবিলাক ডিপাৰ্টমেণ্ট আছে যেনেকৈ আমি কওঁ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট হওক বা যিকোনো ডিপাৰ্টমেণ্ট হওক, ঠিক আছে, অডিট ডিপাৰ্টমেণ্ট হওক, সেইবিলাকৰ ডিচিশ্যনবিলাক এপ্ৰুভ কোনে কৰে আমাৰ UPSC অফিচাৰবিলাকে, IAS অফিচাৰবিলাক বা যিকোনো অফিচাৰবিলাকে যি বহুত পদ আছে, ঠিক আছে। UPSC পাছ কৰাৰ ওপৰত সকলোবিলাক পষ্টৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট হয়, ঠিক আছে। চব ডিপাৰ্টমেণ্টতে হেডবিলাক কোন হয় UPSCৰ অফিচাৰবিলাক। আৰু যদি আমি চাওঁ চাকৰিৰ পৰা কোনে বাহিৰ কৰিব পাৰে বা কোনে নোৱাৰে, UPSC অফিচাৰক চাকৰিৰ পৰা বাহিৰ কৰিব আমাৰ ষ্টেট গভৰ্ণমেণ্টে নোৱাৰে। যিখন ষ্টেটত তেওঁ চাকৰি কৰিব তেওঁ ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰখনে তেওঁক কি কৰিব নোৱাৰে, চাকৰিৰ পৰা বাহিৰ কৰিব নোৱাৰে। তেওঁ অনলি ট্ৰেন্সফাৰ বা ছাছপেণ্ড কৰিব পাৰিব, ঠিক আছে। তেওঁ কেন্দ্ৰ চৰকাৰক ক'ব লাগিব যে আমি ছাছপেণ্ড কৰিম বা ট্ৰেন্সফাৰ কৰিম, ঠিক আছে, তেতিয়া কৰিব পাৰিব। কিন্তু চাকৰিৰ পৰা বাহিৰ কৰিব নোৱাৰে, টাৰ্মিনেট বা ৰিমুভ কৰিব নোৱাৰে। কিন্তু APSCৰ যিবিলাক অফিচাৰ হয় তেওঁলোকক ৰাজ্য চৰকাৰে কি কৰিব পাৰিব, চাকৰিৰ পৰা হটাই দিব পাৰিব, ঠিক আছে, টাৰ্মিনেট কৰিব পাৰিব, ঠিক আছে। আৰু এইবিলাক পাৱাৰ ষ্টেটৰ, এই পাৱাৰটো আছে গভৰ্ণৰৰ বা ৰাজ্যপালৰ, আৰু ইয়াতে আছে আমাৰ ৰাষ্ট্ৰপতিৰ, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং। ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে।